ৰাছেল ভাইপাৰ আতংক গোলাপাৰত ৰাছেল ভাইপাৰ দংশনত মৃত্যু এজনৰ বঙাইগাঁও চিকিৎসাৰত অৱস্থাত মৃত্যু গোলাপাৰাৰ ৰফিকুল ইছলামৰ বঙাইগাঁও জিলাৰ ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা তৃতীয় খণ্ডৰ বিষাক্ত ৰাছেল ভাইপাৰ সাপৰ দংশনত ৰফিকুল ইছলাম নামৰ যুৱকজনৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাপ পৰিছে। জানিব পৰা মতে ৰবিবাৰৰ দিনাখন গোলাপাৰা তৃতীয় খণ্ডৰ জোৰাণ আলীৰ পুত্ৰ ৰফিকুল ইছলামে শালি ধান কাটিবলৈ সৃজন কামলৈ গৈছিল। শালি ধান কাটি থকাৰ অৱস্থাত বিষাক্ত ৰাছেল ভাইপাৰ সাপে খুটে। ততাতৈয়াকৈ ৰফিকুল ইছলামক বঙাইগাঁও চিকিৎসালয়ত ভৰ্তি কৰায় যদিও সন্ধিয়া চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। পিছদিনা অৰ্থাৎ সোমবাৰে দিনা একে স্থানতে সাপটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি সাপডালক হত্যা কৰে বুলি জানিব পৰা গৈছে। উদীয়মান যুৱক তথা ব্যৱসায়ী ৰফিকুল ইছলামৰ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাপ পৰিছে। ক'ৰ পৰা কেনেকৈ ৰাছেল ভাইপাৰ সাপডাল আহিল তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে। যোৱা 2 দিন আগত আমাৰ গোলাপাৰা দ্বিতীয় খণ্ডৰ গাঁৱত ৰফিকুল ইছলাম বুলি যি এজন কৃষক আছে লগতে ধান কটা মেচিনেদি আমাৰ কৱাইপুৰী থানাৰ অন্তৰ্গত বৰগোলা ফালে ধান কাটিব গৈছিল। পথাৰত তেখেতৰ ভৰিত এক বিষাক্ত ৰাছেল ভাইপাৰ বা অন্যান্য ভাইপাৰ প্ৰজাতিৰ সাপে দংশন কৰাৰ পিছত যোৱা ৰাতি মৃত্যু ঘটিছে। আপোনালোকৰ মিডিয়াৰ যোগেদি আমি এজন পৰিৱেশ কৰ্মী হিচাপত হওক এই পৰিয়াললৈ প্ৰথমতে সমবেদনা জ্ঞাপন কৰিলো আৰু লগতে মাননীয় জিলা আয়ুক্ত, জিলা বন বিষয়া আৰু জিলা কৃষি বিষয়াক আপোনালোকক মানে আহ্বান জনাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যাতে এই পৰিয়ালটোক কিছু আৰ্থিক সকাহ প্ৰদান কৰে। লগতে যিমানখিনি আমাৰ কৃষক মানুহ আছে, যিহেতু আমি গাঁৱৰ মানুহ কৃষি কৰ্মত জড়িত, আমাৰ কৃষিৰ মানুহখিনিক যে সাপৰ ওপৰত অলপ মানে যি জ্ঞান দিব লাগে, মানে এটা ট্ৰেইনিং কৰাব লাগে গোটেই মানুহখিনিক। আৰু লগতে ছেফটি হিচাপত ভোট জোতা আৰু গ্লভছ বিনামূলীয়াকৈ সকলো কৃষকক দিয়াৰ কাৰণে মই মোৰ সংগঠনৰ ফালৰ পৰা আহ্বান জনাব জিলা প্ৰশাসনক। আমাৰ গোলাপাৰা দ্বিতীয় খণ্ড জোৰাণ আলীৰ ল'ৰা ৰফিকুল ইছলামে যোৱা ৰবিবাৰ দিনা বৰগোলা আমাৰ অভয়পুৰী থানাৰ অন্তৰ্গত বৰগোলা গাঁৱত এই ধান কটা মেচিনেৰে ধান কাটিবলৈ গৈছিল। যোৱা তাতে এখন মানে সাপে কামোৰে। সেই সাপখন এতিয়ালৈকে কোনো বস্তু চিনাক্ত কৰিব পৰা নাছিল। বঙাইগাঁও চিভিল হস্পিটেলত তাতে ট্ৰিটমেণ্ট কৰিলে। ট্ৰিটমেণ্ট কৰাৰ ডক্টৰে এতিয়া কিড ভাইপাৰ বুলি সাপটো চিনাক্ত কৰিছে। গতিকে তেওঁৰ যোৱাকালি 9:30মান বজাত তেওঁৰ মৃত্যু হৈছে। এই মৃত্যু হোৱাত এই অঞ্চলবাসী, গোলাপাৰা গাঁও অঞ্চলবাসীয়ে মানে বহুত শোক প্ৰকাশ কৰিছে আৰু এখন এই অঞ্চলত শোকৰ ছাঁ পৰিছে। গতিকে আমি বিভাগীয় বঙাইগাঁও জিলা উপায়ুক্ত বিষয়া আৰু বন বিভাগৰ বিষয়া আৰু তেওঁলোকক কৃষি বিষয়াক আমি অনুৰোধ জনাইছো এই পৰিয়ালটোক মানে এখন কৰ্মসংস্থান দিব লাগে আৰু যাতে সকলো কৰ্মসংস্থান দিব লাগে আৰু এই পৰিয়ালটোৰ যাতে সকলোৱে আমি আশা কৰিছো তেওঁৰ 2জন ল'ৰা আৰু এজন ছোৱালী আছিল ল'ৰাটোৰ। গতিকে এই পৰিয়ালটো যাতে ভৱিষ্যতত আমি সুখ শান্তি কামনা কৰিছো।